হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল। হয়, আপোনালোকৰ কাট অফৰ ডেট আৰু ৰিজাল্ট বহুত সোনকালে ওলাব। পিছে এটা কথা আপোনালোকক ক্লিয়াৰ কৰি দিওঁ যে প্ৰায় সকলো ল'ৰা ছোৱালী বেলেগ বেলেগ ইউটিউব চেনেলত চাই আছে, ঠিক আছে। এটা বস্তু চাই আছে যে আপোনালোকৰ অভাৰঅল যোনটো কাট অফ ওলাব বা ফাইনেল ৰিজাল্ট যোনখন ওলাব, বহুতে কৈ আছে যে ছাৰ ভাইভাৰ টেষ্টৰ ওপৰত চেক কৰি কিনে আমাৰ ৰিজাল্ট ফাইনেলি ওলাব। পিছে নহয়, আপোনালোকৰ অভাৰঅল যদি ভাইভাৰ চেক কৰিব লগা হৈছে মানে তেতিয়া আপোনালোকৰ ভাইভালৈকে, মই কৈছোঁ ভাইভালৈকে কাৰ নাম আহিছে, যেনেকৈ যোৱা কেইবাদিন আগত মানে আপোনাৰ যাৰ ভাইভা হৈ গ'ল সকলোৱে 5টা-6টা পোষ্টৰ বাবে ভাইভা দি আহিছে, 5খন-6খন ভাইভালৈকে দি আহিছে। এতিয়া যিহেতু আমি গম পালোঁ যে অভাৰলেপিং নহ'ব এইটো আমি গম পালোঁ, আৰু সেইটো কথা লৈ আমি এইটো আলোচনা চলিয়ে আছে যে অভাৰলেপিং হ'ব নালাগে, ঠিক আছে। অভাৰলেপিং হ'লে মানে কি হয়, বহুতজন যেনেকৈ ভাইভালৈকে অভাৰলেপিং হৈ আছে, কিয়নো বহুতজন ল'ৰা ছোৱালী 7টা-8টা পোষ্টৰ কাৰণে ভাইভা দিলে, কিন্তু ফাইনেল এনেকুৱা নহ'ব। ফাইনেল অলপ বেলেগ হ'ব। ফাইনেল ৰিজাল্টটো আপুনি চেক কৰিব পাৰিব। প্ৰায় মই সেইটোৱে কথা কৈছোঁ, যাৰ নাম আছে নিশ্চিন্ত থাকক, বহুত ভাল সুখবৰ আহিব লগা আছে। যাৰ নাম আছে গেৰেণ্টি কৈ আছোঁ চবৰ নামটো আহিবই, এইটো খাটাং। আৰু আহা লগে লগে মই নেক্সট বেটচ ষ্টাৰ্ট কৰিম, এইবোৰ কথা মই পিছত ডিছকাছ কৰিম। বহুতে মোক কমেণ্ট কৰিছে যে ছাৰ নেক্সট বেটচটো কেতিয়াকৈ ষ্টাৰ্ট হ'ব, আৰু বহুতজন ল'ৰাই মোক APR কাট অফখিনি বিচাৰিছে। APR কাট অফখিনি সিমান নাই, যেনেকৈ আপোনালোকৰ ভাবি আছে 2022 আৰু 2023 দুটা বেলেগ APR কাট অফ হ'ব, এনেকৈ সকলোৱে কৈ আছে যে নহয়, আপোনালোকৰ যদি মাৰ্কছ ৰিজাল্ট যদি ছেম থাকে, অলপ হয়তো ডিফাৰেঞ্চ থাকিব, পিছে এনচাৰ মানে আপোনালোকৰ কাট অফটো ওলাব পৰা যাব, ঠিক আছে। চ' হয়, আপোনালোকে চিন্তা কৰিব নালাগে যে মোৰ ছাৰ এনেকৈ ময়ো ABUBৰ কাৰণে নাম আহিছে, ময়ো ভাইভা দিলোঁ, মোৰ নামটো নাহিব নেকি। বহুতৰ এইটো ডাউটটো থাকি যায়, আৰু প্ৰায় মোক কমেণ্ট কৰি থাকে বা নিজৰ মাৰ্কছখিনি ডিছকাছ কৰিবৰ কাৰণে মোক কৈ থাকে। সেইটো কথা মই আপোনালোকক সকলোকে বিশ্বাস কৰিব দি আছোঁ। যদি আপুনি ভৰসা আছে, নিজৰ ওপৰত ভৰসা আছে, আৰু এনেকৈ ভাবি আছে যে হয় মোৰ এতিয়ালৈকে যাৰ নাম আছে 4 to 5, 5 to 6 মাৰ্কছ যদি অভাৰঅল বেষ্ট আছে, বেছি আছে, আৰু যদি 3 মাৰ্কছ যদি এড হৈ যায় আপোনালোকৰ ভাইভাৰ সৈতে, 8 to 9 মাৰ্কছ আপোনালোকৰ এড হৈ আছে, আৰু 8 to 9 মাৰ্কছ এড হোৱা মানে সকলোতকৈ আপোনালোকৰ চান্সেছটো বেছি বাঢ়িব। আৰু এতিয়া আপোনালোকক এটা কথা আৰু মনোযোগ কৰিব দি আছোঁ যে যাৰ SSC GDত নাম আহিছে, এতিয়া মই এটলিষ্ট মই চাইছোঁ যেনেকৈ 1:2কৈ মাতিছে, এটলিষ্ট 8,000 to 9,000 মান ল'ৰা ছোৱালী কি হৈছে ভাইভা দিলে, 8,000 to 9,000 মান ল'ৰা ছোৱালী ভাইভা দিলে। তাৰ ভিতৰত মানে কিছুমানৰ আছে যে 5টা-6টামান পোষ্টৰ কাৰণে এপ্লাই কৰা যাৰ আছে, যাৰ নাম আছিলে ভাইভাৰ কাৰণে, আৰু ভাইভা দিলে সকলোকে কৈ আছোঁ। এতিয়া ডিছকাশ্যন হ'ব ভালকৈ নেক্সট ভিডিঅ'ত। টিল দেন বাই বাই।